30 জুন তাৰিখত আমি ডিমা হাছাওৰ যোনটো তলৰ মানে বুথ লেভেলৰ যিটো কাৰ্যকৰ্তাবিলাক আমি আজি ইয়াতে ডিচি অফিচৰ সন্মুখত বহিব লগা হৈছে। কাৰণ এইটোৱেই হয় যিটো আমাৰ ডিমা হাছাওত 9 বছৰ ধৰি যিটো আমাৰ বিজেপি চৰকাৰ চলাৰ পিছতো আমি যি জলৰ থলৰ যে গাঁও লেভেলৰ যিটো খাদ্যবিলাক আছে, যিবিলাক গৰীব দুখীয়াবিলাক যিবিলাক আঁচনি চৰকাৰৰ যিটো আঁচনিবিলাক পাবলৈ আছে এইবিলাক নাপায়। কিয়নো আমাৰ যিটো এনচিল অট'নমাছ কাউন্সিলৰ যিটো CEM ডেভেলপ কলচাৰ্জি এইটো এনেকৈ চলি আছে যেনেকৈ নিজৰ মানুহবিলাকক এই দি আছে। যিবিলাক স্কিম হওক কিবা কণ্টেক্ট হওক যিবিলাক হওক সেই গোটেইখিনি নিজৰ মানুহ নিজৰ ফেমিলিৰ ৰিলেশ্যন থকাবিলাক মানুহবিলাক দি আছে। আমাৰ গৰীববিলাক যিবিলাক আঁচনি পাবলৈ দুখীয়া আছে তেখেতক নিদিয়ে। এইকাৰণে আজি ইয়াতে আমি বহিব লগা হৈছে। আৰু কাৰণটো আৰু কথাটো আছে, খালি এইটোৱেই নহয়, কণ্টেক্ট হওক ছাৰ্ভিচ হওক আৰু তাৰপিছত চিণ্ডিকেট, তাৰপিছত লেণ্ড ইনক্ৰোচমেণ্ট, এইবিলাক ডাঙৰ ডাঙৰ যিবিলাক কাৰণ আছে এইকাৰণে আমি আজি ইয়াতে বহিব লগা হৈছে। একচুৱেলি আমাৰ যিটো বিজেপিৰ নীতিমটো এনেকুৱা নাছিলে, কিন্তু আজি আমি ইয়াতে আহি আমি ইয়াতে বহিব লগা হৈছে। কাৰণ এই যে ডেভেলপ কলচাৰ যিটো চিণ্ডিকেট ৰাজ যিটো দাদাগিৰি যিটো এইটো মানে বন্ধৰ কাৰণে আমি ইয়াতে বহিব লগা হৈছে। আৰু আমি ইমান দিন বিজেপিত কাম কৰিলোঁ, ইমান কাম কৰাৰ পিছত বিজেপিৰ নীতি আদৰ্শটো এনেকুৱা নাছিলে। তেনেকৈ লাষ্ট যিটো MSC ইলেকশ্যন হৈছিলে, MSC ইলেকশ্যনৰ সময়ত যিটো আমাৰ যিটো বিজেপি কেণ্ডিডেট যিকেইটা 7টা কনষ্টিটুৱেঞ্চিত বিজেপি কেণ্ডিডেট দিছিলে, কিন্তু এই কেণ্ডিডেট বিজেপি যিটো টিকেট দিছিলে এই মানুহবিলাক কেণ্ডিডেটবিলাক আমাৰ ডেভেলপ কলচাৰৰ লগতে মিলা মানে ইমান ভাল ৰিলেশ্যন নাছিলে। এইকাৰণে তেখেতৰ বিজেপিৰ টিকেটৰ কেণ্ডিডেটৰ এগেইনষ্টত নিজৰ মানুহবিলাকে সেই মানে ইলেকশ্যন কণ্টেষ্ট কৰিছে, মানে কণ্টেষ্ট কৰাইছে। তাৰ ওপৰতো বহুত পইচাখিনি মানে দিলে। এনেকুৱা আমি মানে কিবা হৈ গ'ল, পাৰ্টিটো এনেকুৱা হৈ গ'ল। এইকাৰণে আমি ইয়াতে বহিব লগা হৈছে। কিন্তু আজি আমি ইয়াতে বহাৰ পিছত যদি আমাৰ বিজেপি বা চৰকাৰে যদি কোনো ষ্টেপ নলয় তেনেহ'লে আৰু পিছৰ দিনত আৰু এতিয়াতকৈ আৰু ডাঙৰকৈ আমি আন্দোলন কৰিম বুলি আমি সকীয়াই দিছোঁ। নহ'লে ইয়াতে আমি মানে বিজেপিটো আৰু বচাব নোৱাৰিম, এনেকুৱা আমি অৱস্থা হৈ আছে এতিয়া। থেংক ইউ।